নমস্কাৰ আজি 14 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ জনসাধাৰণে বিজেপিৰ অহংকাৰ অপশাসন আৰু নেতিবাচক ৰাজনীতিক নাকচ কৰিছে সাতখন ৰাজ্যৰ 13খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ পৰাজয় হোৱাৰ পাছতেই মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্য সকলো কংগ্ৰেছ কৰ্মীক ধন্যবাদ জ্ঞাপন কৰি জনসাধাৰণে বিজেপিৰ অহংকাৰ অপশাসন নেতিবাচক ৰাজনীতিক নাকচ কৰা বুলি মন্তব্য কৰিছে ৰামৰ জন্মভূমিৰ পাছত ভুলানাথ শিৱৰ ঠাইতো বিজেপিৰ পৰাজয় অযোধ্যাৰ পাছত এইবাৰ বদ্ৰীনাথত বিজেপিৰ মুখ ঠেকেছা উপ নিৰ্বাচনত উত্তৰাখণ্ডৰ বদ্ৰীনাথত পৰাজয় বিজেপিৰ প্ৰাৰ্থী হিন্দুত্বয়ো লগ এৰিছে বিজেপিৰ অসমৰ বেছি সংখ্যক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল অসমৰ বাহিৰৰ দিল্লীৰ নিৰ্দেশত আৰএছএছৰ নিৰ্দেশত অসমৰ বাহিৰৰ লোকক অসমৰ বিশ্ববিদ্যালয়সমূহত নিযুক্তি দিছে সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসমৰ বিজেপি চৰকাৰত এজনীয়া মন্ত্ৰীসভা চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা নহলে অসমৰ চৰকাৰী অৱস্থাত গছৰ পাত এখিলাও লৰচৰ নকৰে মুখ্যমন্ত্ৰীৰ অনুমতি নোলোৱাকৈ কেবিনেট মন্ত্ৰীয়ে এটাও শব্দ ক'ব নোৱাৰে তেনেস্থলত এজন সঞ্চালকে মুখ্যমন্ত্ৰীয়ে নজনাকৈ নিৰ্দেশনা দিব নেকি PRC সন্দৰ্ভত সৰব অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা অসমত মহাত্মা গান্ধীক অপমান দুমদুমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভঙা সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তৰ স্পষ্টীকৰণ নতুন প্ৰতিমূৰ্তি স্থাপনৰ বাবে পুৰণি প্ৰতিমূৰ্তিটো ভঙা হ'ল বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে সামাজিক মাধ্যম যোগে প্ৰেছ বিজ্ঞপ্তিখন ৰাজহুৱা স্থানীয় বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি নগৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এক ডাঙৰ মন্তব্য প্ৰদ্যুৎ বৰদলৈয়ে কৈছে মই কোৱা নাই যে মুখ্যমন্ত্ৰী বা কোনোবা বাহুবলী মন্ত্ৰী গৈ নদীৰ পাৰত পথালিকৈ শুই গৰাকখনীয়া ৰোধ কৰক কিন্তু গৰাকখনীয়া হ'বই বুলি হাত সাৱতি বহি থাকি কংগ্ৰেছ দলৰ 70 বছৰীয়া হিচাপ বিচাৰি ৰাইজক বিভ্ৰান্ত কৰিব বিচৰাটো অতি পৰিতাপৰ কথা কংগ্ৰেছৰ প্ৰতি কটুক্তি কৰা পুৰণা কংগ্ৰেছীসকলে মনত ৰখা উচিত যে তেওঁলোকে কংগ্ৰেছ দলে ৰুৱা গছৰেই টেঙা আম 2026ত পৰিৱৰ্তনৰ ইংগিত উজনিয়াই দিছে নেকি শীৰ্ষ নেতাই এৰিছে বিজেপি অসম গণ পৰিষদতো ত্যাগ শীৰ্ষ নেতাৰ ৰাইজৰ দলৰ প্ৰতি আকৰ্ষণ বিজেপি অগপ ত্যাগী নেতা কৰ্মীৰ সাতখন ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিলে যে বিজেপিৰ দ্বাৰা তৈয়াৰ কৰা ভয় আৰু ভ্ৰমৰ জাল ফাটি গৈছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ এক্সত এই পোষ্ট য'ত ৰাহুল গান্ধীয়ে কৈছে যে সাতখন ৰাজ্যৰ 13খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ 2খন আসন লাভ কৰিবলৈ বাধ্য হৈছে বিজেপি পৰাস্ত হৈছে আৰু বিজেপিৰ দ্বাৰা তৈয়াৰ কৰা ভয় আৰু ভ্ৰমৰ জাল ফাটি গৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশত বৰ্তমান সময়ত বিজেপিৰ স্থিতি ভাল নহয় এবাৰ বিজেপিৰে এজন বিধায়কৰ এই মন্তব্য উত্তৰ প্ৰদেশত বিজেপিৰ অৱস্থা যে থৰক বৰক নিজ মুখে স্বীকাৰ কৰিছে বিজেপি বিধায়কে উত্তৰ প্ৰদেশত বৰ্তমান সময়ত বিজেপিৰ স্থিতি ভালেই নহয় 2027ত বিধানসভা নিৰ্বাচনত জয় হোৱাটো কঠিন হ'ব বিজেপিৰ বাবে অৱশ্যে শীৰ্ষ নেতৃত্বৰ হাল সলনি ঘটিলে ভাল হ'ব পাৰে পৰিস্থিতি পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 2023ৰ 9 মেৰ হিংসাৰ ঘটনাৰ বাবে গ্ৰেপ্তাৰ ইমৰান খানক হিংসাত ইমৰান খানে উচ্চতনি দিয়াৰ অভিযোগ 2023 চনত 9 মেৰ দিনা এক ভয়াবহ ঘটনা সংঘটিত হৈছিল পাকিস্তানত আৰু সেই ঘটনাক লৈ পুনৰবাৰ ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছে উত্তপ্ত ত্ৰিপুৰাৰ পৰিস্থিতি জনজাতীয় যুৱকৰ মৃত্যুত ৰাজ্যৰ একাধিক ঠাইত অচল জনজীৱন
গোষ্ঠী হিংসা আৰু পঞ্চায়তৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে ত্ৰিপুৰা। যোৱা 24 ঘণ্টাত উত্তৰ পূবৰ ৰাজ্যখনত একাধিক আক্ৰমণ, লুণ্ঠন আৰু অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত 5জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে বিয়লিৰ পৰা দখলাই জিলাৰ চিকিৎসালয়ত বহু লোক মৃত্যু হোৱাৰ বিপৰীতে আক্ৰমণত গুৰুতৰভাৱে আহত হয় জনজাতীয় যুৱক যুৱতী। বিৰোধীসকলে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী মানিক সাহাৰা প্ৰশাসনে হিংসা প্ৰতিৰোধৰ ক্ষেত্ৰত সক্ৰিয় নহয়। ভাৰতৰ জনসংখ্যা বিস্ফোৰণে 38 বছৰ শিখৰত উপনীত হ'ব। 2062 চনৰ ভিতৰত দেশৰ জনসংখ্যা 170 কোটি হোৱাৰ আশংকা বিশ্ব বেংকৰ। ভাৰতৰ জনসংখ্যা বিস্ফোৰণে মাত্ৰ 38 বছৰৰ ভিতৰত সৰ্বাধিক সংখ্যাত উপনীত হ'ব। 2100 চনত ভাৰতে সৰ্বাধিক জনসংখ্যাৰ স্বৰ্ণ পদক লাভ কৰিব। ৰূপৰ পদক চীনলৈ আৰু ব্ৰঞ্জৰ পদক পাকিস্তানলৈ। 2062 চনৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে শিখৰত উপনীত হ'ব। তেতিয়া দেশৰ জনসংখ্যা হ'ব 170 কোটি। এই তথ্য বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ বিশ্ব জনসংখ্যা বৃদ্ধিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। যেতিয়া বিজেপিয়েও কংগ্ৰেছৰ দৰে ভুল কৰিব, তেতিয়াই আমি ক্ষমতালৈ অহাৰ কোনো অৰ্থ নাথাকিব। এই মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে। জিম্বাবৱেৰ বিৰুদ্ধে চতুৰ্থখন T20 মেচতো স্থান নাপালে অসম সন্তান ৰিয়ান পৰাগক লৈ অসমবাসী আশাবাদী হৈ আছিল। কিন্তু এখন মেচত খেলিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগ, কিন্তু 3খন মেচতেই বিফল ৰিয়ান পৰাগ। চতুৰ্থ বাৰৰ বাবে জিম্বাবৱেৰ বিৰুদ্ধে T20 মেচত স্থান নাপালে ৰিয়ান পৰাগে। বানৰ কবলত অসমত মৃতকৰ সংখ্যা 90 জনলৈ বৃদ্ধি। এতিয়াও ক্ষতিগ্ৰস্ত 12 লক্ষাধিক লোক। অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ পৰিছে। এতিয়াও 12 লাখতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। পানীৰ তলত হাজাৰ হাজাৰ গাঁও। শুকুৰবাৰে ৰাজ্যত বানপানীৰ ফলত আৰু 7জনকৈ লোকৰ মৃত্যু হৈছে। অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 90 জনলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ পানী এতিয়াও কেইবা ঠাইতো বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বাৰে বাৰে অহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ৰক্ষা কবচ। কলেজতে নহয়, অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি। বাৰে বাৰে অহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ৰক্ষা কবচ। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কয় জাতি মাতি ভেটি ৰক্ষাৰ কথা, কিন্তু অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়াৰ যি ৰক্ষা কবচ সেয়াত এতিয়া অসাৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। কলেজতে নহয়, অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি।